মিতি চিনা মানে মিতি চিনাকি য'ত দুখন ঘৰৰ মাজত এটা সম্পৰ্ক হোৱাৰ পাছত চা চিনাকি আৰম্ভ হয় আৰু এটা আচলতে গন্ধৰ্ব বিবাহৰ অন্তত তেনেকৈ মানে এটা দিন লোৱা হয় আৰু যিটো দিনত দুটা পৰিয়ালৰ মাজত চা চিনাকি হয় বংশ পৰিয়াল মিতিৰ কুটুম ইষ্ট বন্ধুৰ লগত মানে মিতিৰৰ আদান প্ৰদান হয় চা চিনাকি আৰম্ভ হয়। তেনেকৈ আজি আমাৰ ভতিজাজনীৰ মানে আজি মিতি চিনা আৰু তাকেই আমি ৰাতিপুৱা গৈ আমদালি গাঁঠি কৰি এইখিনি সময় পাৰ কৰিলোঁ। তাকে অকণমান স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ আৰু মানে এনেকুৱা মিতি চিনা আমাৰ ওচৰত এনেকৈ হোৱা নাই আৰু সেইকাৰণে সকলোৱে মানে কেনেকুৱা কি হয় সকলো কিমানখিনি অভিজ্ঞতা নাই, তথাপিতো আমি আৰম্ভ কৰিছোঁ এইটো এটা দিন। তাৰপাছতে দেখুৱাই গৈছোঁ আজি আমাৰ পৰিয়ালত মানে কেনেকৈ হৈছে আৰু মিতি চিনাৰ এই সময়খিনি মানে পাৰ কৰিছোঁ মানে দেই। তাকে এয়া খোৱা বোৱা কথা আছে, ৰাইজ গোট খাব, সকলোৱে খোৱা বোৱা হ'ব, সকলোখিনি হ'ব মানে ভকত আহিছে ওচৰৰে এনেকৈ দুয়ো পক্ষৰ ভকত আহিব, ভকত আহি কৰি এয়া হৈছে গোঁসাই ঘৰ আৰু আমাৰ যি আহিছে আচলতে ভকত সেয়া ভিতৰতে বহি আছে। এয়া গোঁসাই ঘৰ সন্মুখপাত ধুনীয়া কৰি থোৱা হৈছে মানে খালী কৰি থোৱা হৈছে যিহেতু দৰা পক্ষৰ মানে দৰা কইনাৰ মানে আহিব আৰু লগতে ভকতো তাৰপৰা পৰিয়ালৰ মানুহ মিতিৰ কুটুম আহিব। তাকে আমাৰ ভিতৰতো ইয়াতে চাহ খোৱা চলি আছে মানে ওচৰৰে বহুত দূৰৰ আচলতে নিমন্ত্ৰণ কৰা হোৱা নাই, ওচৰৰে আমাৰ দাদা বৰ্তা কেইজনক মানে নিমন্ত্ৰণ কৰি এয়া হৈছে কইনাৰ এয়া ভিনীয়েক দেই, ভিনীয়েক বায়েক সকলো বহি আছে আৰু চাহ চিনাকিটো কৰি দিয়া হৈছে আৰু মানে তাৰপৰা এয়া সকলোখিনি বহি আছে মানে আজি পাৰিছে আহিছে খুব কম সময়ৰ ভিতৰতে 10 দিনৰ ভিতৰতে আচলতে এই নিয়ম ভাগ কৰি দিয়া হৈছে যিহেতু বহুত লেহেমীয়া কৰি ৰাখিবৰ মন যোৱা নাই মানে আৰু ছোৱালীজনী গুচি গ'ল আকৌ দ্বিতীয়বাৰ মানে চাবলৈ মন যায় যিহেতুকে সেইকাৰণে আৰু সকলোৱে মানে ভিডিঅ'টো কৰা দেখি আৰু মানে যিহেতু আমি বহি থাকোঁতে অকণমান মানে উল্টা পুল্টা হৈ থাকেতো সেইকাৰণে মানে ভিডিঅ'টো কৰোঁতে সকলোৱে তান্ত্ৰিক কৰি লৈছে। তাৰপিছত আহি পালেহি এয়া আমাৰ মানে দৰা ঘৰৰ ৰাইজ আহি পোৱাৰ পাছতে অকণমান ভিডিঅ' কৰিলোঁ। তেখেতলোক আহি পালেহি দুপৰীয়া, তাৰপিছত দৰা কইনা পিছতহে আহিব। প্ৰথমতে তেখেতলোকৰ বয়োজ্যেষ্ঠ কেইজন আগতীয়াকৈ আহি নিয়মখিনি কৰাৰ পাছতহে আচলতে দৰা কইনা আহিব। তেনেকৈ নিয়ম আৰম্ভ হৈছে। আমাৰো বিশেষ অভিজ্ঞতা নাই এই বিষয়ত, দুয়োটা পৰিয়ালৰ মাজত মানে এনেকৈ কোৱা আছে আৰু এয়া হৈছে আমাৰ দৰা কইনা আহি পালেহি। ভিডিঅ'খন কৰি থৈছোঁ মানে দৰা কইনাক আপোনালোকক দেখুৱাইছোঁ আৰু আমাৰ ওচৰৰে নবৌ তেনেকৈ বাইদেউ সকলোখিনি গৈ আৰু চাবলৈ মন গৈছে ছোৱালীজনী সদায় দেখি থকা হয় যদিও মানে যেতিয়া গুচি যোৱা যায় বোৱাৰী হ'ল তাইক মানে চাবলৈ মন যায়। তাৰপিছতে যিহেতু ভকতৰ নিয়ম শেষ হ'ল, নিয়মৰ অন্তত মানে তাইও আৰু ঘৰৰ ভিতৰলৈ তাইক নমাই অনা হৈছে। আৰু আপোনালোকৰ ফালে এই মিতি চিনা নিয়মটো আচলতে হয়নে নহয় জনাবচোন দেই। আমাৰ ওচৰত মানে একেবাৰে প্ৰথম দেই এই নিয়ম ভাগ কৰিছে আৰু ভকতে এয়া দি আশীৰ্বাদ কৰিছে আৰু এনেকৈ আমাৰ এই নিয়মখিনি আৰম্ভ হৈছে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে সিহঁতৰ যুগ্ম জীৱন সুন্দৰ হয়। ভিডিঅ'টি আচলতে আগতেই কৰি থোৱা 2 সপ্তাহৰ আগৰ, কিন্তু এডিট কৰিবলৈ সময় নোহোৱাৰ বাবেহে আচলতে ভিডিঅ'টি দিব পৰা নাছিলোঁ। আজি ভাবিছোঁ অকণমান সময় পালোঁ, তাৰ মনত পৰিলে যে ভিডিঅ'টি থাকি গৈছে দিবলৈ, তাকে স্মৃতি হিচাপে সাঁচি ৰাখিবৰ বাবে এইখিনি আপলোড কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভতিজাজনীৰ এইখিনি দিনৰ স্মৃতি আচলতে মই সাঁচি ৰাখিছোঁ আৰু যেনেকৈ পাৰিছোঁ তেনেকৈ। বহুত ব্যস্ততাৰ মাজতে আচলতে ল'ৰাটোৰ গা অসুখ হৈ আছে, সেইকাৰণে মই বহুত ভিডিঅ' আপলোড কৰিবই পৰা নাই, কেমেৰাত বন্দিয়ে কৰিছোঁ কিন্তু আপলোড কৰিব পৰা নাই। কিন্তু এইখিনি মুহূৰ্ত মানে সাঁচি ৰাখি আজি আগবঢ়ালোঁ। অকণমান সময় পাই আশীৰ্বাদ কৰিব আপোনালোকে আৰু চাই যাওকচোন কেনেকৈ আচলতে নিয়মখিনি কৰা হ'ল আৰু আপোনালোকৰ ফালে এই নিয়ম কৰে নে নকৰে জনাব দেই। আৰু লাষ্টত এয়া দেখিছেনে দৰা কইনাই আচলতে নিজৰ মাক দেউতাকক তাৰমানে এনেকৈ তামোল এখন দিয়া নিয়ম কৰিছে। তেখেতলোক দৰা কইনা হিচাপে প্ৰথমবাৰ আহিছে, সেইকাৰণে মানে তামোল এখন দিছে। এইখিনি মুহূৰ্তও আচলতে আৱেগিক কৰি তুলিছে। যদিও তাই গুচি গৈছিলে, তাইও মনত মানে বহুত দুখ, মানে চকু পানী মাক দেউতাকক এৰি থৈ যোৱাৰ দুখ এতিয়াহে আচলতে তাই হেঁচা মেলি ধৰিছে। লগতে দাদা নবৌৱেও আচলতে দুখ কৰিছে আৰু কিন্তু আশীৰ্বাদ কৰিছে যাতে সিহঁতৰ জীৱন সুন্দৰ হওক। তেনেকৈয়ে এইখিনি মুহূৰ্ত আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ। এয়া সকলোৱে মানে তাইক চাবলৈ বুলি আৰু বহুত হেৰি কৰিছে, তাইও কান্দিছে আপোনালোকে দেখিছে। মানুহৰ কোনেও ক'ব নোৱাৰে কাৰ কেতিয়া কি দিন হয়, আচলতে তাইও ভবা নাছিলে যে এনেকৈ মই বিয়াখন পাতিম, হঠাৎ হৈ গ'ল, হ'বলগীয়া আছিলে। এয়া হৈছে দাদা খুৰীয়েক, তেখেতলোককো আচলতে নিয়ম কৰিলে। তেনেকৈ এই নিয়ম ভাগ সমাপ্তি ঘটিলে। আশীৰ্বাদ কৰিব সকলোৱে।